নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ মাছ মৰা প্ৰতিযোগিতাৰ এটি বিশেষ গুৰুত্বপূৰ্ণ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। খবৰটি দিবলৈ মই আহি উপস্থিত হৈছোঁ অসম মেঘালয় সীমান্তৱৰ্তী তথা গোৱালপাৰা জিলাৰ ধুবধাৰ থানাৰ অন্তৰ্গত চেকুৱাৰী আদুগুৰি যি মেঘালয়ৰ আদুগুৰি আছে সেই আদুগুৰিৰ সমীপতে এই চেকুৱাৰী আৰু ইয়াতে আহি মই উপস্থিত হৈছোঁ। মোৰ পিছফালে আপোনালোকে দেখি আছে এটা প্ৰকাণ্ড পুখুৰী। এই পুখুৰীটোতে অহাকালি অৰ্থাৎ 9 মে'ত আয়োজন কৰা হৈছিল জাকৈৰে মাছ মৰা এক বৃহৎ প্ৰতিযোগিতাৰ। কিন্তু এই মাছ মৰা প্ৰতিযোগিতা কালি অনুষ্ঠিত কৰা হৈছিল যদিও বিশেষ কাৰণত এই মাছ মৰা প্ৰতিযোগিতাখন বাতিল কৰা হৈছে। আয়োজক সমিতিৰ কৰ্মকৰ্তাসকল আছে, তেওঁলোকে আপোনালোকক জনাব। আৰু দেশৰ যি শেহতীয়া পৰিস্থিতি, সেই পৰিস্থিতিৰ বাবে আচলতে এই মাছ মৰা প্ৰতিযোগিতাখন বাতিল কৰা হৈছে। তো এয়া আপোনালোকে দেখি আছে, এয়া মাছ মৰা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছিল অহাকালি 9 মে'। আৰু এই সম্পৰ্কত মই ইয়াৰ পূৰ্বে এটা ভিডিঅ' বনাইছিলোঁ। আৰু তেওঁলোকৰ যি যাৱতীয় কাম কাজ আচলতে এই প্ৰতিযোগিতাখনৰ বাবে কি ধৰণে তেওঁলোকে আয়োজন কৰিব, সেই সম্পূৰ্ণ তেওঁলোকৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল। আৰু এই পুখুৰীটোতে অহাকালি অৰ্থাৎ 9 মে'ত অনুষ্ঠিত হ'বলগীয়া আছিল এই মাছ মৰা জাকৈৰে মাছ মৰাৰ প্ৰতিযোগিতাখন। কিন্তু পুনৰবাৰ জনাই দিছোঁ, তেওঁলোকে এই মাছ মৰাৰ প্ৰতিযোগিতাখন বাতিল কৰিছে। ইতিমধ্যে মই আপোনালোকক জনাই দিলোঁ। আৰু এয়া আছে আয়োজক সমিতিৰ সদস্যসকল আছে, তেওঁলোকে আপোনালোকক জনাই দিব। মইতো ইতিমধ্যে আপোনালোকক কৈয়ে দিলোঁ যে দেশৰ শেহতীয়া পৰিস্থিতি, যি যুদ্ধ সদৃশ এটা ভয়াৱহ পৰিস্থিতি আচলতে, তাৰ বাবে তেওঁলোকে এই প্ৰতিযোগিতাখন বাতিল কৰিছে। ইতিমধ্যে মই আপোনালোকক মোৰ দৰ্শকসকলক জনাই দিলোঁ যে বাতিল কৰিছে। তথাপিও আপুনি আয়োজক সমিতিৰ তৰফৰ পৰা কি ক'ব? হয়, আমি জাখা মৰা কম্পিটিশ্যনখন অহাকালি খুব আগ্ৰহেৰে পাতিবলৈ আগবাঢ়িছিলোঁ। কিন্তু দুখৰ বিষয় যে শেহতীয়া দেশৰ যি পৰিস্থিতি, সেই কাৰণে আমি এই কম্পিটিশ্যনখন স্থগিত ৰাখিব লগা হ'ল। কিন্তু আমি যেতিয়া দেশৰ পৰিস্থিতি কিছু চাম কাটিব, আমি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম। মানে সাময়িকভাৱে স্থগিত ৰাখিছে? সাময়িকভাৱে স্থগিত ৰখা হৈছে। হয়, আয়োজক সমিতিয়ে আপোনালোকক জনাই দিলে যে প্ৰতিযোগিতাখন আচলতে একেবাৰে বাতিল কৰা নহয়, সাময়িকভাৱে তেওঁলোকে স্থগিত ৰাখিছে। দেশৰ যি পৰিস্থিতি যদি পিছৰ পৰ্যায়ত ভাল হয়, তেতিয়াহ'লে তেওঁলোকে এই প্ৰতিযোগিতাখন পুনৰ আয়োজন কৰিব। আৰু নিশ্চিতভাৱে মই আপোনালোকক এই খবৰটি পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে জনাই দিম। লগতে তেওঁলোকে কৈছে যে যিসকল প্ৰতিযোগীয়ে ইতিমধ্যে তেওঁলোকক যোগাযোগ কৰিছিল, তেওঁলোকে যাতে তেওঁলোকক বেয়া নাপায়, আয়োজক সমিতিক যাতে বেয়া নাপায় বা দুখ নকৰে, তাৰ বাবে তেওঁলোকে অনুৰোধ জনাইছে সকলোকে, সেইসকল ব্যক্তিক যিসকলে আগতীয়াকৈ যোগাযোগ কৰিছিল। তো বিশেষ যদি অসুবিধা নহয়, যিসকল বন্ধু বান্ধৱীয়ে পাৰে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এই খবৰটো চৌদিশে বিয়পি পৰে।